হাই গাইজ সকলকে শুভেচ্ছা জনাইছো যেহেতু মই আছো টংলা মোৰ শ্ৰদ্ধাৰ বাইদেউ আছিল এতিয়া আইতা হৈ গ'ল কেনেকৈ আইতা হ'ল এই কথাটো এদিন কম বৰ্তমান মই ৰঞ্জি শইকীয়া ডেকাৰ ঘৰত আছো ভাল সমাজ সেৱিকা লেখিকা কি ক'ব লাগিব আলোচক আলোচনীৰ প্ৰকাশক ইত্যাদি বৰ্তমান সমাজৰ কাম কাজ কৰি থাকে বা আইতাক লগ পাইছো মই সমন্বয়ৰ বাটত আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চত এই তেখেতৰ কবিতা শুনিম চিন্তা চৰ্চা শুনো নমস্কাৰ বা আইতা কৈছো নমস্কাৰ ভালে আছে হয় ধুনিয়া হৈ আছে বাৰু ন হালধীয়া হৈ আছে আৰু বুঢ়া আলো সোণাৰ ফুলৰ দৰে ফুলি থকা দেখিছো আপোনাৰ হাজেৰে আপোনাৰ হাঁহিৰে হালধীয়া হাঁহিবোৰ হালধীয়া হ'ল আৰু খৰাবতৰ হালধীয়া আচ্ছা আপুনি গোলাঘটীয়া আছিলে কেনেকে এই টংলা হৈ গ'ল টংলা মানে বিয়াৰ সূত্ৰে হ'ল এইটো জানিব পাৰিছো হয় হয় ন বাৰু হয় কিন্তু জানিব পাৰিছো আপোনাৰ তেখেত আৰু ককাও চৰ্চা কৰে কবিতা আপুনি প্ৰথম চৰ্চা কৰিছে সাহিত্য না তেখেতে কোনে কেনেকৈ চৰ্চা কৰিছে নাজানো মই যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়া আমি নতুন অসমীয়া আৰু মই জনমভূমি যোৰহাটৰ পৰা ওলোৱা জনমভূমি কাকতত শিশু মইনাচৰাত লিখিছিলোঁ ইয়াত মৌকুঁহত লিখিছিলোঁ আপুনি স্কুলীয়া হৈ থাকোঁতে হয় স্কুলত আপোনাৰ জন্মগত তেজত আছে কবিতা মই মৌকুঁ চৰাত তেতিয়া নতুন অসমীয়া মৌকুঁ চৰাত লিখিছিলোঁ তাতে লগ পাইছিলোঁ আমি মৌকুঁৱৰী বাইদেউজনী যে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আমি জনা নাছিলোঁ পৰৱৰ্তী সময়তহে গম পাইছোঁ মৌকুঁৱৰী বাইদেউ নিৰ্মল প্ৰভাৱ বাইদেউ হয় আচ্ছা ভাল কথা এটা জানিলোঁ মই সেইটো চলাই আছিলে সেই অনুষ্ঠানটো তাত আমি ময়ো লিখিছিলোঁ এখেতেও লিখিছিলে কবিতাৰ যোগেদি আপোনালোকৰ মিলন হয় তাত আৰু পৰিচয় কৰাই দিছিলে তেখেতেই আমি পত্ৰবন্ধুৰ যোগেদি তেনেকে পত্ৰবন্ধুৰ যোগেদি আৰম্ভ হয় জীৱনৰ মানে যি আদি হয় তেনেকৈয়ে গৈ আছিল দিনবিলাক আচ্ছা শেষত গৈ আমি অন্তমিলনত বৰ্তমান দুইখন ঘৰৰ সৰ্বসন্মতিক্ৰমে আমাৰ আজিৰ অৱস্থাত আছে এই অৱস্থা ধুনীয়া সেইটো কাৰণে মোৰ আইতা ককা হ'ল আকৌ আচ্ছা এতিয়া আপোনাৰ কবিতা শুনো আপুনি এতিয়ালৈকে কিমানটা কবিতা প্ৰকাশ কৰিছে কিমান সংকলন হৈছে আপোনাৰ মই কবিতা পুথি লিখিছোঁ আৰু শিশু উপন্যাস দুখন লিখিছোঁ আচ্ছা নাটক লিখিছোঁ মই 3খন লিখিছোঁ তাৰে এখন প্ৰকাশ হৈছে ৰেঙনি আৰু সেইখন আৰু জাগৰণ বুলি এখন হোৱা নাই আৰু পিছত দিয়া হৈ আছে এখন সেইখনৰ নাম হৈছে পাৰ হৈ গ'ল ধুমুহা এজাক পূৰ্ণাংগ নাটক নে একাংকিকা আমি 3টা খণ্ডৰ কৰোঁ আচ্ছা 3টা খণ্ড সেই ৰেঙনিখন ইতিমধ্যে অসমৰ বাহিৰত মঞ্চস্থ কৰিছোঁ প্ৰথমে কৰিছোঁ আগ্ৰাত তাৰপিছত কৰিছোঁ আজমগড়ত তাৰপিছত কৰিছোঁ ডেৰাডুনত তিনিও ঠাইতে মই সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী সন্মান কঢ়িয়াই আনিছিলোঁ হয় নেকি হয় তেতিয়া নাটকৰ সংলাপ এটুকুৰা আছেনে মনত নিজে লিখা নিজে অভিনয় কৰা শ্ৰেষ্ঠা অভিনেত্ৰীও হৈছে আছে এতিয়া মই আচলতে সেই নাটকত মই এনেকুৱা এটা চৰিত্ৰত কৰিছিলোঁ যি মানসিক ৰোগী সাজিছিল ডাইনী হত্যা বা তেনেকুৱা অভিনয় এতিয়া মোৰ ঘৰত কৰিবলৈ বেয়া কৰকচোন আপুনি গাওক চিনি পোৱা নাই মোক তহঁতে মোক ডাইনী সাজিবলৈ আহিছ ডাইনী কোন জান আচলতে ডাইনী তহঁত ডাইনী মই ডাইনী নহয় মোৰ ভেটিটো তহঁতে কাঢ়ি লৈ মোক ঘৰৰ পৰা খেদি দিছ
মোৰ অকণমান ছোৱালীজনীয়ে তহঁতক বাৰু কি কৰিছিলে তাইক যে তহঁতে টানি আজুৰি নদীৰ ঘাটত তাক ধৰ্ষণ কৰি মাৰি পেলালি আৰু মোৰ ল'ৰাটো নিৰপৰাধী ল'ৰাটোক তহঁতে উগ্ৰপন্থী সজাগ গুলিয়াই মাৰিলি তহঁত আচলতে মানুহ নহয় তহঁত মানুহ নামৰ অযোগ্য মই কিমান মাতিলো মোৰ ছোৱালীজনীক বুজাবলে তহঁত কোনো নাহিলি এদিন শেষ হৈ যাবি চাইটা তহঁত শেষ হৈ গৈ আছ তহঁত মানুহ নহয় তহঁতে মদ মাইকী মাটি আৰু গাদিক লৈ খোৱা কোমাৰ লাগি থাক তহঁতৰ ভেটিত এটি তিতলাও গজিব তহঁত গৈ আছ বিৰাট বিৰাট ধুনীয়া বাস্তৱধৰ্মী মই আকৌ নাটকৰ সংলাপ গাব কৈছোঁ মানে বা আইতাক মই ভাবিছোঁ নিজে হাঁহিছে নেকি কিন্তু নাটকত হাঁহি আছে একদম এয়াই বাস্তৱ অভিনয় এয়াই মানুহৰ বাস্তৱ যি বৰ্তমান চলি আছে সমাজৰ মাজত তাকেই বাস্তৱ কাহিনীৰূপে তেখেতে নিশ্চয় সাজিছে নিশ্চয় আপোনালোকে সংলাপ শুনি তেখেতৰ অভিনয় দেখি নিশ্চয় গম পাইছে এতিয়া কবিতা শুনিম প্ৰথম কবিতাটো গাবলৈ ওলাইছোঁ শিৰোনাম থৈছিলোঁ বুকুত বাঁহ ফুল ফুলিছে ধুনীয়া নাজানো ক'ত বা কি হৈ গ'ল এতিয়া দেখোন বুকুত বাঁহ ফুল ফুলিছে বিষাক্ত বোবা যন্ত্ৰণাত দহি দহি ক্ৰমশ ৰোগগ্ৰস্ত হৈ পৰিছোঁ আৰু মোৰ পৃথিৱীখনো হৈ পৰিছে অসুখীয়া পাহৰি পেলাইছোঁ ৰ'দ বৰষুণৰ কথা পাহৰি পেলাইছোঁ সপোন দেখাৰ কথা মাটিৰ মানুহ হৈও পাহৰি পেলাইছোঁ বুকুৰ মাটিময় গোন্ধৰ কথা সত্যক অস্বীকাৰ কৰি বাৰে বাৰে জীৱনক আঘাত কৰিছোঁ বিশ্বাস আৰু আস্থাক গচকি অপ্ৰেম আৰু ঘৃণাৰ সৈতে মিত্ৰতা স্থাপন কৰিছোঁ নাজানো ক'ত বা কি হৈ গ'ল এতিয়া দেখোন বুকুৱে বুকুৱে বাঁহ ফুল ফুলিছে অকল আপোনাৰ নে আমাৰো বুকুৱে বুকুৱে ধুনীয়া ধুনীয়া আপোনাৰ শিৰোনাম কবিতাৰ নিশ্চয় আপোনালোকে বুজি পাইছে আমাৰ বা আইতাৰ কবিতাৰ অৰ্থ ভংগীমা ইত্যাদি ইত্যাদি নেক্সট কি গাব আৰু এটা কবিতাবোৰ আচলতে হয় নহয় ক'ব নোৱাৰোঁ মই খালি শব্দবোৰ গুজি থৈ দিওঁ আপোনাৰ শব্দৰ স্পন্দনবোৰ মানে আখৰেৰে যেতিয়া সাধাৰণতে জানেই সকলোৱে মই এজনী গৃহিণী আলু পিঁয়াজে গন্তি কৰি থাকোঁ তাতেই কবিতা আছে আপোনাৰ তাৰপিছত দ্বিতীয় কবিতাৰ শিৰোনামটো দিছিলোঁ পিতায়ে মোক এটা ছাতি দিছিল নিশ্চয় দিয়েই প্ৰত্যেক জীয়ৰীক মোৰ পিতায়ে মোক এটা ছাতি দিছিল ৰং বিৰঙৰ ধুনীয়া ফুলাম ফল্ডিং ছাতি নহয় কাঠৰ নাল লগোৱা ক'লা কাপোৰৰ লেডি ছাতি আইৰ খেচখেচনিত পিতায়ে হাতৰ পৰা কিনি আনি দিছিল কচুপাতখন দলিয়াই ছাতিটো হাতত লৈ মই বৰ সুখী হৈ পৰিছিলোঁ স্কুললৈ অহা যোৱা কৰোঁতে একেলগে কেইবাজনীয়েও ছাতিৰ তলত সোমাই আনন্দ লৈছিলোঁ ছাতিটো মোৰ বাবে কেৱল এটা ছাতিয়েই নাছিল ছাতিটো মোৰ বাবে এখন আকাশ আছিল ঠিক পিতাইক ভাল পোৱাৰ দৰেই ছাতিটোকো মই বৰ ভাল পাইছিলোঁ
পৰ্বত এখন হৈ অকাতৰে ৰ'দ বৰষুণ সহিব পৰা পিতাইৰ পিঠিখনৰ দৰেই ছাতিটোৰো এখন পিঠি আছিল। যলৈকে যাওঁ ছাতিটোকো লগতে ৰাখোঁ। হেৰাই যোৱাৰ ভয় এটাত ভিতৰি ভিতৰি সদায় ভুগি থাকোঁ। এদিন সঁচাকৈয়ে এজাক ধুমুহা আহিল। ঠিক মোৰ হাতৰ মুঠিৰ পৰা ছাতিটো উৰুৱাই নিয়াৰ দৰেই আই হিৰৰ সেন্দুৰীয়া আলিবাটটো ভৰিৰ বুঢ়া আঙুলিটোৰে মুচি থৈ পিতাইও হেৰাই থাকিল। বহুত বিচাৰিলোঁ, বিচাৰি বিচাৰি ছাতিটো পালোঁ, পিতাইকহে নেপালোঁ। ছাতিটো আনি আইক দিলোঁহি, ঘোঁৰাডাল ভঙা, কাপোৰখনো ফটা। আয়ে বাঁহৰ ফৰিঙা কাটি ঘোঁৰা সাজি ফটা কানিৰে টাপলি মাৰি ছাতিটো হিয়াই দিলে। ঠিক ছাতিটোৰ দৰে পিতাইকো যদি বিচাৰি পালোহেঁতেন, আইৰ কপালখনো চাগে তেতিয়া উকা হৈ নাথাকিলেহেঁতেন। বিৰাট ধুনীয়া, সকলোৰে জীৱনত পোৱা এটা বাস্তৱ কাহিনী আপোনাৰ কবিতাত ফুটি উঠিছে। নিশ্চয় সকলোৱে ভাল পাইছে আৰু কবিতা সৃষ্টি কৰিবৰ বাবে আপোনাক দীৰ্ঘায়ু কামনা কৰিছোঁ মোৰ তৰফৰ পৰা। ধন্যবাদ। ধন্যবাদ।